মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 8ৰ ল'ৰা ছোৱালীবোৰে বৰ কথা কৈছো তোমালোকে ইতিমধ্যে ডিমান্ড কৰিছিল যে স্যাৰ শৰ্ট কোশ্চেন বিলাক দিবা লাগে হয়নে মেথছৰ পৰীক্ষাত আহিব পৰা শৰ্ট কোশ্চেন কেইটামান সম্ভাব্য শৰ্ট কোশ্চেন মই তোমালোকক দিছো তোমালোকে এইবিলাক পুৰা দমে ফলো কৰিবা ফলো কৰাৰ পিছত এইবিলাক নিশ্চয়কৈ কমন পৰিব তোমালোকৰ মই দি দিছো ফাৰ্ষ্টতে তোমালোকে এনেকা চাবা ধৰি লোৱা x আৰু y দুটা আমাৰ টাৰ্ম এই দুটা আছে আমাৰ পৰোক্ষ অনুপাতত আছে যদি পৰোক্ষ অনুপাতত থাকে তেনেহলে কোনটো শুদ্ধ হ'ব x1 by y1 equal to x2 by y2 এইটো হ'ব নে কোনটো হ'ব তোমালোকে কিতাপত চাই পঢ়িবা যদি x আৰু y পৰোক্ষ অনুপাতত থাকে ঠিক তেনেকৈ a আৰু b এই দুটা পদ যদি আমাৰ প্ৰত্যক্ষ অনুপাতত থাকে তেনেহলে কোনটো কন্ডিশন ৰাইট হ'ব a by b equal to a1 by b1 a2 by b2 তাৰ পিছত নে তোমালোকৰ এনেকা হ'ব a1 b1 is equal to a2 b2 নে তোমালোকৰ এনেকা হ'ব b1 by a1 equal to b2 by a2 এনেকা তোমালোকে তেনেহলে তোমালোকে প্ৰত্যক্ষ অনুপাত আৰু পৰোক্ষ অনুপাতত যদি দুটা পদ থাকে এই পদ দুটাৰ সম্পৰ্ক কি হ'ব তোমালোকে এইখিনি ভালদৰে জানি লবা কিতাপত চাই গল তাৰ পিছত আহিল তোমালোকৰ ডেফিনিশন মুখস্থ কৰিবা তোমালোকে প্ৰত্যক্ষ অনুপাত কাক বোলে দুই নম্বৰ পৰোক্ষ অনুপাত কাক বোলে তাৰ পিছত 3 নম্বৰত আৰু এটা বস্তু মুখস্থ কৰিবা অনুপাত কাক বোলে তেনেহলে প্ৰত্যক্ষ অনুপাত পৰোক্ষ অনুপাত আৰু অনুপাত কাক বোলে এই তিনটা তোমালোকে মুখস্থ কৰিবা এটা নহয় এটা সুধা হ'ব তোমালোকক এতিয়া কন্ডিশন হল তোমালোকৰ যদি তোমালোকৰ a to the power 5 divided by a square থাকে নতুবা x to the power 7 divided by x cube থাকে তেনেহলে ইয়াৰ মান কিমান হ'ব এইখিনি তোমালোকে জানি লবা আৰু তোমালোকক তাৰপিছত দিয়া আছে এনেকা কোশ্চেন বিলাকো আহিব পাৰে এতিয়া ধৰি লোৱা 9x square by 6x equal to 1 হয় নে নহয় নতুবা 9x square by 6x square equal to 0 হ'ব পাৰে নে নোৱাৰে নতুবা a to the power 5 divided by a to the power 5 equal to 0 হ'ব পাৰে নে নোৱাৰে এনেকা কন্ডিশন বিলাক তোমালোকে জানি লবা ইয়াৰ পিছত তোমালোকৰ থাকিব উৎপাদক বিশ্লেষণ এতিয়া ধৰি লও তোমালোকক মই কৈ দিছো এতিয়া 5xy square plus 2x ইয়াত যদি তোমালোকে উৎপাদক বিশ্লেষণ কৰিব খোজা কি হ'ব তোমালোকে জানিবা মাত্ৰ এটা বস্তুহে আমি কমন লব পাৰো ইয়াৰ পৰা x তেনেহলে কি হ'ব 5y square ইয়াত থাকিব 2 এনেকা বিলাক তোমালোকে জানিবা তাৰপিছত নেক্সট শৰ্ট কোশ্চেন তোমালোকৰ থাকিল স্থানাঙ্ক জ্যামিতিত মূলবিন্দু কাক বোলে মূলবিন্দু কাক বোলে আৰু ইয়াৰ স্থানাঙ্ক কিমান এটো জানিবা মূলবিন্দু কাক বোলে স্থানাঙ্ক কাক বোলে নেক্সট কোশ্চেন তোমালোকৰ আহিল ভুজ কোনটো ভুজ কাক বোলে কৌটি কাক বোলে এইখিনি তোমালোকে খুব ধুনিয়াকে জানি লবা লগতে জানিবা তোমালোকে কাৰ্টেজিয়ান কোঅৰ্ডিনেট কাৰ্টেজীয় সমতল কাৰ্টেজিয়ান প্লেন হা কাৰ্টেজীয় স্থানাঙ্ক কাক বোলে কাৰ্টেজীয় সমতল কাক বোলে কাৰ্টেজীয় স্থানাঙ্ক কাক বোলে আৰু কাৰ্টেজীয় সমতল কাক বোলে এখিনি জানি লবা আৰু কাৰ্টেজীয় সমতলত আমাৰ কেইডাল অক্ষ থাকে তোমালোকে জানাই দুইডাল অক্ষ থাকে এটাক আমি x অক্ষ বুলি কওঁ আনটোক y অক্ষ আৰু ইহত দুটা কটাকটি কৰা বিন্দুকে মূল বিন্দু বোলে হয়নে এখিনি জানি লবা
তাৰপিছত সৰু সুৰা ভাগবিলাক যে আছে তোমালোকৰ কিতাপত এটা পদেদি বীজগণিতীয় ৰাশিৰ এটা পদেদি আনটো পদক ভাগ কৰিলে কিমান হ'ব সেইটো জানিবা গতিকে এইখিনি তোমালোকৰ শৰ্ট কোশ্চেন বিলাক ইজি এই অনুপাত সমানুপাতৰ কথাবিলাক যদি তোমালোকে গম পোৱা তেনেহলে আৰামছে বাকিবিলাক যিমানবিলাক কোশ্চেন আছে তোমালোকে জানিব পাৰিবা এতিয়া ধৰি লোৱা হল তোমালোকক দিয়া আছে a আৰু b সমানুপাতত আছে প্ৰত্যক্ষ অনুপাতত আছে যদি a1 ৰ মান 2 b1 ৰ মান 3 মানে a2 ৰ মান 7 তেনেহলে আমাৰ b2 ৰ মান কিমান হ'ব হয়নে এটা কেনেকৈ কৰিবা মই দেখাই দিছো এতিয়া ধৰি লোৱা তোমালোকৰ যেহেতু প্ৰত্যক্ষ অনুপাতত আছে প্ৰত্যক্ষ অনুপাতত থাকিব হলে কি কৰিব লাগে আমাক সিধা সিধি ভাগ কৰিব লাগে নহয়নে ভাগ কৰিব লাগে তাৰ তোমালোকে লিখিবা 2/3 is equal to 7/b2 right তাৰ পিছত তোমালোকে ক্ৰস মাল্টিপল কৰি দিবা ক্ৰস মাল্টিপল কৰি দিলে এনেকা হ'ব b2 is equal to ইয়াৰ 2 টো একদম তললৈ আহিল b2 ওপৰলৈ গুচি গল আৰু 3 ইয়াৰ লগত পূৰণ হ'ব নহয় না তেনেহলে আমি লিখিম কি 3 into 7/2 তাৰনে 21/2 হ'ব b2 ৰ মান গতিকে এনেকা বহুত শৰ্ট কোশ্চেন থাকিব তোমালোকে হেৰি কৰিবা ফলো আপ কৰিবা লগতে তোমালোকক মই আৰু দুইটা মান ইম্পৰ্টেন্ট অংকৰ বিষয়ে ডিসকাস কৰি দিছো ইতিমধ্যে কৰি দিছো তোমালোকক তথাপি আৰু অলপ এতিয়া ধৰি লোৱা তোমালোকৰ এটা এনেকা কোশ্চেন আছে এটা বিন্দুৰ স্থানাংক হল 5,7 তেনেহলে ইয়াৰ ভুজ কোনটো হ'ব তোমালোকে জানা এই 5 হ'ব আমাৰ ভুজ আৰু 7 হ'ব আমাৰ কোটি গতিকে এনেকা এইবিলাক তোমালোকে জানি লবা আৰু বিশেষ তোমালোকক যিখিনি ইম্পৰ্টেন্ট দিবলগীয়া হৈছে সেইবিলাক দি দিছো খুব ধুনিয়াকে ফলো কৰিবা ফলো কৰাৰ পিছত নিশ্চয় তোমালোকে সাকসেস হ'বা ধুনিয়াকে তোমালোকে লিখিব পাৰিবা আৰু এইখিনিতে এটা কথা তোমালোকক ক'বলৈ লৈছো মই আৰু এটা তোমালোকে উৎপাদক বিশ্লেষণটো গমেই পোৱা আচ্ছা ধৰি লোৱা মই তোমালোকক এটা অংক কৰি দিছো x square minus 4x plus 4 এটো যদি আছে তোমালোকক আৰু ইয়াত তোমালোকক দি আছে খালি ঠাই দি আছে খালি ঠাই কেনেকৈ কৰিবা এটো তোমালোকৰ ধৰি লোৱা এনেকা দি আছে x minus 2 into x minus dash দি আছে dashত কি হ'ব এটো কেনেকৈ সলভ কৰিবা তোমালোকে এনেকৈ x square minus 2 into x into 1 into 2 plus 2 square তেনেহলে কিমান হ'ব এটোক আমি যদি সলভ কৰো এটোক আমি সলভ কৰিলে এনেকা হ'ব a square ৰবা সৰি এটা আমাৰ কোন ফৰ্মুলাত পৰিল তোমালোকে গমে পাইছা a square minus 2ab plus b square ফৰ্মুলাত গতিকে আমি এতিয়া ইয়াৰ পৰিৱৰ্তে কি লিখিম a minus b whole square তেনেহলে whole square লিখাৰ পিছত কি লিখিব পৰা যায় a minus b into a minus b গতিকে আমাৰ ড্যাশত কি থাকিল ড্যাশত আমাৰ 2 থাকিব গতিকে তেনেকা তোমালোকৰ অংক থাকিব কৰিবা এইখিনি আছিল তোমালোকৰ শৰ্ট কোশ্চেন আৰু তোমালোকে ডিমান্ড কৰিছিলা যেনবিলাক শৰ্ট কোশ্চেনৰ কথা মই ডিসকাস কৰি দিলে এইকেইটা সব ফলো কৰিবা গতিকে ইয়াৰ পৰা তোমালোকে 100% কমন পাবা শিওৰ এনসাৰ 10 সোৱাৰ কাৰণে ধন্যবাদ থ্যাংক